মই আজি সংখ্যা পদ্ধতিৰ বিষয়ে কিছু কথা ডিছকাছ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। প্ৰথমতে মই মোৰ চিনাকিটো মই দি লৈছোঁ। মই ডক্টৰ প্ৰিয়দেৱ গোস্বামী, কানেৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা উপাধ্যক্ষ আছিলোঁ মই 4 বছৰ কাল। সংখ্যা পদ্ধতিটো আচলতে আমাক সকলোকে লাগে আৰু এই সংখ্যা পদ্ধতিয়ে হৈছে গণিতৰ ভেটি, যি ভেটিৰ ওপৰত আমি ভিত্তি কৰি আমি গণিতৰ যি সৌধ, আমি গণিতৰ যিটো ভেটি আমি সেই ভেটি প্ৰতিষ্ঠা কৰিম। আৰু আমি দেখিছোঁ মানৱ জাতিৰ ইতিহাসত মানুহে কথা কোৱা বা লিখিবলৈ শিকাৰ পিছত গণিতেই আৱিষ্কাৰ হৈছিল। কাৰণ মানুহে কথা ক'বলৈ আৰু লিখাৰ পিছত আমাক হিচাপৰ প্ৰয়োজন হৈছিল, আৰু হিচাপৰ প্ৰয়োজন হোৱাৰ সময়তে মানুহে স্বাভাৱিক সংখ্যা আৱিষ্কাৰ কৰিছিল। গতিকে প্ৰথমতে মানুহৰ যি সংখ্যা তত্ত্ব বা সংখ্যা পদ্ধতিৰ বিষয়ে মানুহে জানিছিল, সেই বিষয়টো হ'ল যে স্বাভাৱিক সংখ্যাৰে আৰম্ভণি কৰিছিল। গতিকে স্বাভাৱিক সংখ্যানো কি? আচলতে স্বাভাৱিক সংখ্যা কেনেকৈ আহিল? আমি বস্তু যিহেতু আমি গণনা কৰিবৰ কাৰণে আমাক প্ৰয়োজন হৈছিল। কাৰণ আদিম অৱস্থাত মানুহক নিজৰ ল'ৰা ছোৱালী বা জীৱ জন্তু তেওঁলোকৰ যিখিনি সামগ্ৰী আছিল, সেই সামগ্ৰীখিনি তেওঁলোকে আচলতে বস্তুৰ লগত এটা একৈকী সম্বন্ধ স্থাপন কৰি তেওঁলোকে সংখ্যা পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। আৰু তাৰ বাবে প্ৰথমেই প্ৰয়োজন হোৱা সংখ্যাখিনি আছিল যে 1ৰ পৰা আৰম্ভ কৰি। কাৰণ এটা বস্তুৰ কাৰণে 1 আৰু দুটা বস্তুৰ কাৰণে 2, তিনিটা বস্তুৰ কাৰণে 3, এনেধৰণে মানুহে সংখ্যাখিনি আৱিষ্কাৰ কৰিছিল। সেই সময়ত আমাৰ হাতত কিন্তু ঋণাত্মক সংখ্যা বা শূন্যটো নাছিল। এতিয়া আমি যেতিয়া এজন শিশু জন্ম হয়, তেতিয়া আমি দেখোঁ যে প্ৰথমতে তেওঁলোকে 1, 2, 3 আচলতে একো ট্ৰেইনিং নিদিয়াকৈ তেওঁলোকে এটা শিশুৱে 1, 2, 3, 4 তেওঁলোকে ক'ব পাৰে। আৰু অলপ শিকোৱাৰ পিছত তেওঁলোকে আঙুলিকেইটা যোগ কৰিও তাৰমানে যোগ প্ৰক্ৰিয়াটো শিকিব পাৰে। গতিকে এই যিটো স্বাভাৱিক সংখ্যা, এই স্বাভাৱিক সংখ্যাৰ কিছুমান ধৰ্ম আছে। সেই ধৰ্মখিনি আমি কিছু পৰিমাণ আলোচনা কৰিম। আৰু এই স্বাভাৱিক সংখ্যাৰ যিখিনি তত্ত্ব, সেই তত্ত্বখিনিৰ ওপৰত ভিত্তি কৰি গণিতৰ বাকী পিছৰ পৰৱৰ্তী পৰ্যায়খিনি গঢ়ি উঠিল। এতিয়া আমি প্ৰথমতে চাওঁ যে যদি স্বাভাৱিক সংখ্যাত 2, 4, 6, 8 আদি সংখ্যাবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ। অৰ্থাৎ যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিলে ভাগশেষ 0 থাকিব, সেইবিলাক সংখ্যাই হ'ল যুগ্ম সংখ্যা। আৰু 1, 1, 3, 5, 7, 9 আদি সংখ্যাবিলাকক আমি অযুগ্ম সংখ্যা বুলি কওঁ। আৰু এই সংখ্যাবিলাকক যদি আমি 2ৰে হৰণ কৰোঁ, তাৰ ভাগশেষ সদায় 1 থাকিব। ইয়াৰ পিছতে এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাকক আমি মৌলিক সংখ্যা বুলি কওঁ। মৌলিক সংখ্যাৰ দুটা পৃথক উৎপাদক থাকে, এটা হ'ল 1, আনটো হ'ল সংখ্যাটো নিজে। উদাহৰণস্বৰূপে ক'ব পাৰি 2, 3, 5, 7, 11, 13 আদি সংখ্যাবিলাক মৌলিক সংখ্যা। এতিয়া আমি যদি চাওঁ 7 সংখ্যাটো, 7 = 7 × 1, এই ধৰণে লিখাৰ বাহিৰে আৰু 7টোক আমি সৰু সংখ্যালৈ ভাগ কৰিব নোৱাৰোঁ। অৰ্থাৎ এই 7ৰ দুটাই পৃথক উৎপাদক থাকিব, এটা হ'ব 1 আৰু আনটো হ'ব সংখ্যাটো নিজে। গতিকে এনেধৰণৰ সংখ্যাবিলাকক আমি মৌলিক সংখ্যা বুলি কওঁ। আৰু যিবোৰ সংখ্যাক আমি 2টা বা তাতোধিক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ, তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে যদি মই চাওঁ 15, 15, 15 = মই কেনেকৈ লিখিব পাৰিম? 3 × 3 × 5। বা যদি মই 30 সংখ্যাটো কনচিডাৰ কৰোঁ, তেতিয়াহ'লে মই কেনেকৈ লিখিব পাৰিম? 2 × 3 × 5। গতিকে 15 বা 30 এইটো এটা হ'ল যৌগিক সংখ্যা। ইয়াক আমি মৌলিক সংখ্যাৰ উৎপাদকেৰে আমি লিখিব পাৰোঁ। ইয়াৰ পিছত আৰু এনে কিছুমান সংখ্যা আছে যিবিলাকৰ গসাগু 1 হ'ব। ধৰি ল'লোঁ মই
5 আৰু 9 5 আৰু 9 এই দুটা যদি মই গসাগু উলিয়াওঁ তেতিয়াহ'লে ইয়াৰ গসাগু হ'ব 1 আৰু এনেবিলাক সংখ্যাক আমি সহ মৌলিক সংখ্যা বুলি কওঁ বা ইংৰাজীত কো-প্ৰাইম বুলি কোৱা হয় আৰু এইখিনিতে অকণমান আমি সমষ্টি ধাৰণা এটা আগবঢ়াবলগীয়া হ'ব যে আমি কিছুমান সংখ্যাক যদি এটা থ্ৰুফ হিচাপে প্ৰকাশ কৰিব বিচাৰোঁ তেনেবিলাক সংখ্যাক আমি বা তেনেবিলাক সংখ্যাৰ থ্ৰুপক আমি সংহতি বুলি কওঁ সংহতি আচলতে এনেকুৱা যে যিবিলাক হ'ল ৱেল ডিফাইণ্ড অবজেক্টছ বা সুসংগবদ্ধ এটা মৌলৰ সংহতি এতিয়া এই যিটো আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতি এই সংহতিটোক আমি ইংৰাজী বৰ্ণৰ কেপিটেল N আখৰটোৱেদি আমি বুজাওঁ অৰ্থাৎ N কেপিটেল N 1 2 3 4 এনেকৈ আমি এইটো এটা স্বাভাৱিক সংখ্যাৰ সংহতি এই স্বাভাৱিক সংখ্যাৰ সংহতি আমাৰ কিছুমান ধৰ্ম আছে মই এই প্ৰধানতঃ আমাৰ 10টা ধৰ্ম আছে মই প্ৰথম ধৰ্মটোৰ বিষয়ে উল্লেখ কৰিছোঁ যে স্বাভাৱিক সংখ্যাৰ সংহতিটো এটা অসীম সংখ্যক সংখ্যাৰ সংহতি তাৰমানে ইয়াত কোনো শেষৰ সংখ্যা নাই আমি এটাৰ পিছত এটাকৈ সংখ্যা পাই গৈ থাকিম গতিকে সংখ্যাটো এটা অসীম সংখ্যক সংখ্যাৰ সংহতি কিন্তু এইটো এটা গণনাকৃত সংহতি আমি সেইটো মন কৰিবলগীয়া কথা হ'ল যে সংখ্যা মানে সংখ্যাৰ যিটো সংহতি এই সংহতিটো হ'ল অসীম সংখ্যক সংখ্যাৰ সংহতি কিন্তু এটা গণনাকৃত সংহতি গণনাকৃত মানে হ'ল যে আমি তাত থকা সংখ্যাবিলাকক আমি গণনা কৰিব পাৰোঁ দ্বিতীয়তে এই সংখ্যা পদ্ধতিটোত এটা ক্ৰম আছে ক্ৰম মানে কি যে 2 পিছত কি আহিব 3 আহিব 3 পিছত 4 আহিব বা 4 আগৰ সংখ্যাটো কি হ'ব 3 হ'ব 3 আগৰ সংখ্যাটো 2 হ'ব তাৰমানে স্বাভাৱিক সংখ্যাৰ সংহতিত প্ৰত্যেক সংখ্যাৰে এটা পিছৰ সংখ্যা আছে আৰু একৰ বাদে বাকি সকলোবোৰ সংখ্যাৰ এটা আগৰ সংখ্যা আছে গতিকে এই ক্ৰমটো আমি ইয়াত পাম গতিকে আমি ক'ব পাৰোঁ যে যদি A আৰু B দুটা মোৰ A আৰু B যদি দুটা স্বাভাৱিক সংখ্যা হয় অৰ্থাৎ যদি A আৰু B দুটা N ৰ দুটা মৌল হয় তেতিয়াহ'লে আমি এনেকুৱা এটা সম্বন্ধ পাম হয় A greater than B নহ'লে A less than B যিকোনো দুটা পৃথক মৌলৰ বাবে আমি এনেকুৱা এটা সম্বন্ধ পাম হয় A greater than B নহ'লে A less than B এইটো এটা আমাৰ ইয়াত অনুক্ৰমত আমাৰ এটা ক্ৰম থাকিব সদায় তৃতীয়তে যিকোনো দুটা স্বাভাৱিক সংখ্যা আমি যোগ কৰিলে আমি পুনৰ এটা স্বাভাৱিক সংখ্যা পাম অৰ্থাৎ যেনেকৈ 2 + 3 যোগ কৰিলে মই 5 পাম তেনেকৈ যিকোনো দুটা সংখ্যা স্বাভাৱিক সংখ্যা আমি যোগ কৰিলে আমি আকৌ এটা স্বাভাৱিক সংখ্যাই পাম অৰ্থাৎ দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে আমি পুনৰ এটা স্বাভাৱিক সংখ্যা উৎপন্ন হ'ব তাৰপিছতে স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল কম বিনিময় বিধি মানি চলে অৰ্থাৎ যদি মই A + B এনেকৈ যোগ কৰোঁ এইটো সমান B + A হ'ব অৰ্থাৎ ইয়াত A আগত থাকিব বা B আগত থাকিব এইটোৱে কোনো ধৰণৰ পাৰ্থক্য আমাক নিদিয়ে অৰ্থাৎ এই হ'ল আমাৰ কম বিনিময় বিধি মানি চলে যেনেকৈ মই কৈছোঁ যে 2 + 3 = 5 এইটো সমান আমি এনেকৈও লিখিব পাৰোঁ 3 + 2 ইয়াত আমাৰ কোনো ধৰণৰ অসুবিধা নহয় কিন্তু এইখিনিতে এটা কথা আছে যে এইটো অকল আমাৰ সংখ্যা তত্ত্বৰ ক্ষেত্ৰতহে এইটো সত্য হৈছে যে আমি দেখাত কিন্তু এনেকুৱা লাগে যে 2 + 3 = 3 + 2 হ'বই সকলো ক্ষেত্ৰত কণ্টিনিউ কিন্তু এইটো এটা মন কৰিবলগীয়া কথা যে কিছু ক্ষেত্ৰত 2 লগত 3 লগত 2 কৰিলে আমি ভাবোঁ যে কোনো ধৰণৰ ডিফাৰেঞ্চ নাই কিন্তু কেতিয়াবা এনেকুৱাও কিছুমান আমাৰ বিমূৰ্ত কথা থাকে য'ত এইটো সত্য নহ'ব পাৰে এটা মই উদাহৰণ কৈছোঁ যে যেনিবা পানীত মই এচিড যোগ কৰিছোঁ সেইটো যিটো আমাৰ উৎপন্ন হ'ব প্ৰডাক্ট তাৰ লগত কিন্তু এচিডৰ লগত পানী যোগ কৰিলে হয়তো সেইটো এটা বেলেগ ধৰণৰ আমি প্ৰডাক্ট পাম গতিকে
সকলো ক্ষেত্ৰতে যে সেই ক্ৰিয়াটো একে হ'ব সেইটো কিন্তু সত্য নহয়। কিন্তু সদ্যহতে আমি স্বাভাৱিক সংখ্যাত আমি দেখিছোঁ যে 2 লগত 3 যোগ কৰিলে 3 লগত 2 যোগ কৰা প্ৰক্ৰিয়াটো একেই হয়। ইয়াৰ পিছতে আমি পুনঃপৌনিক যদি আমি যোগ কাৰ্যটো কৰি গৈ থাকোঁ তেতিয়াহ'লে সেইটোৱে আমাক পূৰণ ক্ৰিয়াটোৰ ফালে আগবঢ়াই নিয়ে। অৰ্থাৎ যদি মই 3টা 10 যোগ কৰোঁ এইটো হ'ব মোৰ তেতিয়াহ'লে 30 হৈ গ'ল, আৰু এই 30 মানে হৈ গ'ল 3 × 10। অৰ্থাৎ পুনঃপৌনিক যোগ প্ৰক্ৰিয়াই আমাক পূৰণ ক্ৰিয়াটোৰ বিষয়ে এটা আভাস দিয়ে। অৰ্থাৎ পূৰণ ক্ৰিয়াটো হ'ল যে একেটা সংখ্যাকে আমি পুনঃপৌনিকভাৱে যোগ কৰাৰ এটা প্ৰক্ৰিয়া। গতিকে ইয়াতো আমি দেখিছোঁ যে পূৰণ ক্ৰিয়াও ক্ৰম বিনিময় বিধি মানি চলে। অৰ্থাৎ যদি মই দুটা সংখ্যা a আৰু b লওঁ তেতিয়াহ'লে মই দেখিম যে a cos b = b cos a হ'ব। ইয়াত এইটো সকলো ইয়াৰ কাৰণে সমান হ'ব। কিন্তু এইখিনি মই আকৌ পুনৰ কৈছোঁ যে এইটো অকল আমাৰ এতিয়া সংখ্যা পদ্ধতিৰ ক্ষেত্ৰতে মানে সত্য হৈছে। আমি যদি অলপ ওপৰ খাপৰ যদি গণিতৰ বিষয়ে আলোচনা কৰোঁ তাত কিন্তু এইটো সঁচা নহ'ব পাৰে। যেনেকুৱাকৈ ভেক্টৰ যদি দুটা ভেক্টৰ কোৱান্টিটি হয় তেতিয়া a আৰু b যদি দুটা ভেক্টৰ কোৱান্টিটি হয় সঠিক কোৱান্টিটি হয় তাত কিন্তু এই ৰুলটো সত্য নহয়। তেনেকুৱাকৈ মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত এইটো আমি হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়িবলৈ পাওঁ যে মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰতো কিন্তু a cos b = b cos a নহ'বও পাৰে। তাৰপিছতে আহিলে যে সহযোগ বিধি। স্বাভাৱিক সংখ্যাৰ সংহতি মৌলসমূহে সহযোগ বিধি মানি চলে। অৰ্থাৎ যদি মই এনেকুৱাকৈ যোগ কৰোঁ a + b + c = a + b + c, এই ধৰণে যোগ কৰাত আমাৰ কোনো ধৰণৰ পাৰ্থক্য নাহে। অৰ্থাৎ a + g যোগ কৰি মই c লগত যদি যোগ কৰোঁ ইয়াৰ সমান কেনেকুৱা হ'ব যে a লগত মই b + c যোগ কৰি a লগত যোগ কৰিলেও মই একে ধৰণৰ ফলাফলেই পাম। তেনেকুৱাকৈ পূৰণ ক্ৰিয়াৰ ক্ষেত্ৰতো আমি এই সহযোগ বিধিটো আমি পাওঁ যে a × b × c যদি মই পূৰণ কৰোঁ তাৰপিছত ইয়াৰ সমান কেনেকুৱা হ'ব যে a পূৰণ b পূৰণ c। মই এইখিনিতে পুনৰ উল্লেখ কৰিছোঁ এইটো কিন্তু অকল আমাৰ সংখ্যা তত্ত্বৰ ক্ষেত্ৰতে সত্য হৈছে। এইটো কিন্তু সঠিক কোৱান্টিটি বা ভেক্টৰ কোৱান্টিটি মেট্ৰিক্স মাল্টিপ্লিকেশ্যন যিটো আমি মৌল কক্ষ মাল্টিপ্লিকেশ্যন বুলি কওঁ, পূৰণফল বুলি কওঁ, তাত কিন্তু ই সত্য নহ'বও পাৰে। ইয়াৰ লগতে আমি যোগ আৰু পূৰণ ক্ৰিয়াৰ এটা বিতৰণ বিধি আছে। এই বিতৰণ বিধিটো হ'ব এনেকুৱা যে a পূৰণ b + c সমান ab + bc। তেনেকুৱাকৈ আৰু এটা আমি নিয়ম পাব পাৰোঁ যে a + b যদি মই লিখি তাৰপিছত মই পূৰণ c বুলিও লিখোঁ তেতিয়াও আমি একেধৰণৰ মানে পাম, মানে ac + bc। আৰু স্বাভাৱিক সংখ্যা সংহতিত একটো এটা অদ্বিতীয় সংখ্যা। অদ্বিতীয় সংখ্যা মানে যে যিকোনো সংখ্যাৰ লগত মই যদি একটো মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি পুনৰ সেই একেটা সংখ্যাকে পাম। অৰ্থাৎ 1 × যদি মই 4 কৰোঁ = মই 4 পাম। তেনেদৰে যদি আমি সাধাৰণকৃত এটা যদি মৌল ধৰি লওঁ যে এই এটা মৌল, এই মৌলটোৰ লগত যদি মই এক মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি সেই আকৌ a পাম। = মই তেনেকৈ আকৌ এই 1 × a হিচাপে আমি লিখিব পাৰোঁ। গতিকে স্বাভাৱিক সংখ্যা সংহতিত একটো এটা অদ্বিতীয় মৌল বা একক মৌল বুলি আমি কওঁ, যাৰ এটা ধৰ্ম হ'ল যে a পূৰণ 1 = a = 1 × a। চ' আজি মই প্ৰথমতে স্বাভাৱিক সংখ্যাৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এই স্বাভাৱিক সংখ্যাত থকা অসুবিধা
আৰু সুবিধাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সেইখিনি আমি লাহে লাহে পৰ্যায়ক্ৰমে অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা আৰু জটিল সংখ্যালৈ আমি আগবঢ়াই লৈ যাম।